নমস্কাৰ, মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। কিন্তু ভাৰত চীন সীমান্তৰ যি সীমা বিবাদ, সেই সীমা বিবাদক লৈ বিশ্বজুৰি চৰ্চা চলি থকাৰ মাজতে আজি ভাৰতৰ সীমা পাৰ হৈ আহি ভাৰতবৰ্ষত প্ৰৱেশৰ চেষ্টা চলাই এজন চীনা সৈন্যই, আৰু সেই চীনা সৈন্যজনক ইতিমধ্যে আৰু আটক কৰিছে ভাৰতীয় সেনাই। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনাই আছোঁ। লাডাখত ভাৰতীয় সেনাই আটক কৰিছে এজন চীনা সৈন্যক, আৰু সেই চীনা সৈন্যজনে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল। লাডাখৰ চুমাৰ ডেমচুক অঞ্চলত আটক কৰা হৈছে চীনা সৈন্যজনক। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনাই আছোঁ। ভাৰতৰ সীমাত প্ৰৱেশৰ সময়তেই আটক কৰা হৈছে চীনা সৈন্যজনক। ভাৰত চীন সীমান্তৰ সীমা বিবাদক লৈ বিশ্বজুৰি চৰ্চা চলি থকাৰ মাজতেই চীনা সৈন্যক আটক কৰা হৈছে, আৰু এই খবৰে এই মুহূৰ্তত বিশেষভাৱে চৰ্চা লাভ কৰিছে। চোৰাংচোৱা সংস্থা এই মুহূৰ্তত জেৰা আৰম্ভ কৰি আছে বুলি সূত্ৰৰ পৰা প্ৰকাশ পাইছে, আৰু চীনা সৈন্যজনে অজ্ঞাতেই সীমা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছে বুলি তেওঁ জানিবলৈ দিছে। কিন্তু নীতি নিয়ম অনুসৰি পৰৱৰ্তী সময়ত এই চীনা সৈন্যজনক পুনৰ চীনক উভতাই দিয়া হ'ব বুলি জানিব পৰা গৈছে। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে সংবাদ প্ৰতিষ্ঠান ANI বাতৰি সম্প্ৰচাৰ কৰিছে, আৰু চীনৰ মুখপাত্ৰ স্বৰূপ গ্লোবেল টাইমছেও এই বাতৰি সম্প্ৰচাৰ কৰিছে যে লাডাখত ভাৰতীয় সেনাই আটক কৰিছে এজন চীনা সৈন্যক, আৰু সেই চীনা সৈন্যজনে সীমান্ত পাৰ হৈ ভাৰতবৰ্ষত প্ৰৱেশৰ চেষ্টা চলাইছিল। সেই সময়তেই লাডাখৰ চুমাৰ ডেমচুক অঞ্চলত ভাৰতীয় সেনাই আটক কৰিছে চীনা সৈন্যজনক, আৰু ভাৰতৰ সীমাত প্ৰৱেশৰ চেষ্টা চলোৱা সেই চীনা সৈন্যজনৰ পৰা নথি পত্ৰ জব্দ কৰিছে, আই কাৰ্ড জব্দ কৰিছে বুলি আমাৰ হাতত এই মুহূৰ্তত খবৰ আহি পৰিছে। আৰু লাডাখৰ চুমাৰ ডেমচুক অঞ্চলতেই আটক কৰা হৈছে চীনা সৈন্যজনক, আৰু ভাৰতীয় সেনাই ইতিমধ্যে আটক কৰিছে। সংবাদ প্ৰতিষ্ঠান ANI বাতৰি ইতিমধ্যে সম্প্ৰচাৰ কৰিছে। আমি দেখুৱাই আছোঁ এই মুহূৰ্তত গ্লোবেল টাইমছেও বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। লাডাখৰ চুমাৰ ডেমচুক অঞ্চলত ভাৰতীয় সেনাই আটক কৰা এই চীনা সৈন্যজনক ইতিমধ্যে চোৰাংচোৱা সংস্থাই এই মুহূৰ্তত জেৰা অব্যাহত ৰাখিছে। কিন্তু শেহতীয়া খবৰ অনুসৰি পৰৱৰ্তী সময়ত এই চোৰাংচোৱা সংস্থাই জেৰা কৰাৰ পাছতেই নীতি নিয়ম অনুসৰি চীনক উভতাই দিয়া হ'ব চীনা সৈন্যজনক। কিন্তু চীনা সৈন্যজনৰ মতে তেওঁ অজ্ঞাতেই ভাৰতত প্ৰৱেশ কৰিছিল, অৰ্থাৎ তেওঁ অজ্ঞাতেই সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল বুলি তেওঁ জানিবলৈ দিছে। কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটোৱে হৈছে যিটো চীন ভাৰতৰ সীমা বিবাদক লৈ বিশ্বজুৰি বিশেষভাৱে চৰ্চা চলি আছে, তেনে সময়তেই এজন চীনা সৈন্য ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল, আৰু সেই বিষয়টোৱে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে। আৰু এই মুহূৰ্তত যিগৰাকী চীনা সৈন্যক আটক কৰা হৈছে সেই বাতৰি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰিছে, আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে আটক কৰা হৈছে চীনা সৈন্যজনক। পৰৱৰ্তী সময়ত উভতাই দিয়া হ'ব বুলি জানিবলৈ দিছে। কিন্তু কিয় প্ৰৱেশ কৰিছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই, যদিও চীনা সৈন্যজনে জানিবলৈ দিছে যে তেওঁ অজ্ঞাতেহে ভাৰতৰ সীমাত প্ৰৱেশ কৰিছিল। আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ দিবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত জনাই আছোঁ যে চীনা সৈন্যজনক এই মুহূৰ্তত জেৰা অব্যাহত ৰাখিছে চোৰাংচোৱা সংস্থা আৰু ভাৰতীয় সেনাই।